দে পইচাটো দি ঘৰলৈ কাটি মিলাই ধনে গামবুঢ়াজনৰ নাম হ'ল নন্দেশ্বৰ বৰদলৈ। তেখেতৰ ঘৰলৈ গ'লোঁ। আমি দুখন ফৰ্ম লৈ চহী কৰিব, গামবুঢ়া চহী। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি এই ফৰ্ম দুখনৰ গামবুঢ়া চহী দৰকাৰ। সেয়েহে আমি গামবুঢ়া চহী কাৰণত গ'লোঁ ঘৰলৈ। গৈ গামবুঢ়াক চহী কৰিব দিওঁ। তেখেতে মানে পইচা লাগিব বুলি কয়। এখন ফৰ্মত 500 টকাকৈ বিচাৰিছে। 500 টকা নিদিলে তেখেতে চহী নকৰে। দে পইচাটো দি ঘৰলৈ কাটি মিলাই ধনে দে পইচাটো দি ঘৰলৈ কাটি মিলাই ধনে সেয়েহে ৰাইজে ইয়াৰ শীঘ্ৰেই উচিত তদন্ত বিচাৰিছে। উচিত শাস্তি দিবলৈ মই সন্মানীয় আপোনাৰ পৰা লৈছে পইচা আৰু বেলেগৰ পৰা লৈছে? অকল মোৰ পৰাই লোৱা নহয়, বহু কেইজনৰ পৰাই লৈছে। মোৰ লগত আৰু এজন গৈছে, তেখেতৰ পৰাও লৈছে 500 টকা। এহে 1000 টকা লৈছে আমাৰ দুইজনৰ পৰাই। আৰু আগত মানে তেখেতে কিবা এটা চহী কৰিবলগীয়া হ'লে পইচা বিনিময়ত চহী নামায়, বিনা পইচাত চহী নামায়, লগত মানে পইচা লাগিবই। সেয়েহে তেখেতক উচিত শাস্তি দিবলৈ মই সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। মৰিগাঁৱৰ পৰা দুলাল ডেকাৰ ৰিপৰ্ট, JCC ডিজিটেল।